আসসালামু আলাইকুম গাইজ। ৰাতিপুৱা উঠিয়ে মই কুকুৰাকেইজনী ৰখি আছিলোঁ, তাক চাউল দিলোঁ। তাক চাউল দিয়াৰ পিছতে মই ঘৰত সোমাই লৈ হ'ল ব্ৰাছ কৰিলোঁ। মই নিজে ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি মই ভাবিলোঁ জাবৰখিনি পেলাই দি আহোঁ। জাবৰখিনি পেলাবলৈ গৈ মনত পৰিলে মানুহজনৰ আৰু ছোৱালীজনীৰ বহুত ডিঙিটো বিষ। তেওঁলোকে চাহ অকণ খাবলৈ মাতিলে, তুলসী পাত দি আদা দি মই চাহ অকণ বনাওঁ বুলি তেওঁলোকক চাহ অকণ বনাই দিম। আপোনালোকৰ যদি কেতিয়াবা চৰ্দি কাহ জ্বৰ হয়, তুলসী পাতৰ চাহ খাব পাৰিব। আপোনালোকে তুলসী পাত আৰু আদা দি চাহ অকণ খাব পাৰিব। খালে ডিঙিটো ভাল লাগিব আপোনালোকৰ, এনেও হেল্থৰ কাৰণে ভাল। আৰু এয়া মোৰ হাজবেণ্ডে চাহ খাই মাজত ডাঙৰ ছোৱালীজনী পঢ়ি আছে, সৰুজনীক টানি চোঁচৰাই উঠালোঁ। উঠাই মই তাক চাহ দিলোঁ। চাহ বোলে তাই ঠাণ্ডা হৈ গৈছে কাৰণে নাখায়। মানুহজনী কামত আহি বহিছে। মই আৰু মাজু ছোৱালীজনীক লৈ তাইক লৈ মই মেডিকেলত গৈছোঁ। মেডিকেলতে আহি বহিছোঁ। ইমানে ভিৰ হৈছে কাৰণে মই এই চাফাই মন্ত্ৰী বাইদেউজনী চাফাই কৰিছে। আৰু আহিলোঁ মেডিকেলৰ পৰা আহি গা পা ধুই আমাৰ ডাঙৰ ছোৱালীজনী ভাত বনাই থৈছিলে। আটাইকেইটাই আমি বহি খালোঁ। ডাঙৰ ছোৱালীজনী ভাত খাই শুলে। তাই টিউশ্যনলৈ যাব। টিউশ্যনত যোৱাৰ কাৰণে তাই ভাত খাই শুইছে। আমি ভাত খায়ে আছোঁ। তাৰপিছতে মই কাম কৰি আছিলোঁ। দুটা ব্লাউজ চিলাবলৈ আছিলে। মই ব্লাউজ দুটা চিলাইছোঁ। চিলোৱাৰ পিছতে মানুহজনে ইস্ত্ৰি কৰিছে। কাষ্টমাৰ যিহেতু নিব, ৰেডি কৰি দিব লাগে। আপোনালোকৰ ব্লাউজকেইটা দেখিলে কেনেকুৱা লাগিছে লাইক কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব। এয়া ছোৱালীজনী মছজিদলৈ গৈ আছে। ছোৱালীজনীও আপোনালোকে দোৱা